কৰিছোঁ আপোনালোকে চবেই ভালে আছে। আপোনালোকৰ দুৱা আশীৰ্বাদত আমিও ভালে আছোঁ। তো মই ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ, তো আপোনালোকে চাই থাকক। চাচোন মুখখন, হাতখন গুচাচোন, গুচা না। নানু যাবা, নানু মাহী যাবা, যাবা। গুড মৰ্ণিং ফ্ৰেণ্ডছ। আমি আজি যাম হাজোত মানে জাকিয়াৰ মাহীক আনিব যাম, হয়নে? যাবানে? আমি এতিয়া টোপনিৰ পৰা উঠিলোঁ, এতিয়া মেবি 8:30, চ' আমি অলপ পিছত খাই লৈ যাম আমি হাজোলৈ। আনিব কোৱাচোন। হা? আৰু কি কিনিছে তোমাৰ কাৰণে? আৰু তোমাৰ কাৰণে যে বেগ কিনিছে মাহী। জাকিয়া এই গানটো বহুত ভাল পায়। তাই যেতিয়া একদম টিকলু আছিল তেতিয়াৰ পৰা চনা কৰিছে। এইটো গান বহুত ভাল পায় তাই, সেইকাৰণে বজাই দিছোঁ। দে বিপি জোৰে। আমি আহি হাজো পালোহি। চন্দ্ৰমাৰ পৰা কিবা লৈ আছে। তাৰপিছত মই জাকিয়া গাড়ীত বহি আছোঁ। জাকিয়া টোপনি মাৰি আছিল, এইমাত্ৰ উঠিলে। তাই গমেই নাপায় তাৰ পাপা ক'ত গৈছে। তো এতিয়া আমি যাম ঘৰলৈ, দেৰি নকৰোঁ। মইতো জাষ্ট যেনে তেনে ওলাইছোঁ আৰু। জাকিয়া ক'ত গৈ আছা? আৰু সেইটো হাজো হস্পিটেল, চিভিল হস্পিটেল। আৰু ইফালে চন্দ্ৰমা আছে, সেইটোতো গমেই পায় চবেই। হাজো চন্দ্ৰমা ফেমাছ হয়। ফ্ৰেণ্ডছ, মাছ মাৰি আছে তো পুখুৰীত। আমাৰ পুখুৰীত মই ঘৰ আহি পাইছোঁ আৰু এতিয়া মাছ মাৰি আছে, চাওক। তো চাওক কি মাছ উঠে, তো সেইটো লগ এয়া মই লাই শাক যে ৰুইছিলোঁ, সেই লাই শাক আৰু ভেন্দি এইবিলাক হৈছে। লাই শাকটো ইমান ধুনীয়া হৈছে দেখিবলৈ, মই মানে ৰ'ব নোৱাৰিলোঁ আৰু। তাৰপিছত মই ভাবিলোঁ অলপ লৈয়ে যাওঁ। আপোনালোকক যোৱা ভিডিঅ'ত মই দেখাইছিলোঁ দুইমাহমান আগত যে মই এইবিলাক ৰুইছিলোঁ, কিন্তু খাই লৈ শেষ কৰিছে। বৰ্তমান এইখিনি আছে, তো অলপ আছে। মই তাৰে পৰা অলপ আনিছোঁ। ভেন্দিও লাগিছে, তাৰপিছত লেচৰা অলপ লাগি আছে। বাকী ধনিয়া গজা নাছিল, সেইখিনি আৰু এইটো হৈছে আঙুৰ গছ। আমাৰ চোতালতে আঙুৰ গছ। আৰু এইবিলাক ভণ্টিৰ হাঁহৰ চানা। এইটো মুৰ্গী জাকিয়ে এটা মাহী দিছে। এইটো হাঁহি দে ঐ, কলাত আহিবা, কলাত দৰ্শন মা। সঁচাকৈ ঘৰৰ সময়ত মানে ওলাই অহাৰ সময়ত মানে বহুত বেয়া লাগে, মনত পৰি থাকে। গাড়ীত বহি ভাবি আছোঁ, মানে কাৰো মুখনচোন মই ভালকৈ নাচালোঁৱেই, মানে কথাই নহ'ল কাৰোৰ লগত ভালকৈ। এনেকৈ বহুত বেয়া লাগিছিল। মনে চুপচাপ আহিছোঁ আৰু আহোঁতে। আৰু ইফালে আমি চন্দ্ৰ
মাৰ্কেটত সোমাইছিলোঁ, তাৰ পৰা জাকিয়াৰ কাপোৰ আনিলোঁ আৰু ইফালে জাকিয়াৰ মাহী এটা মুৰ্গী দিছে আৰু কণীও দিছে কেইটামান, সেইকাৰণে কণীকেইটা মুৰ্গীৰ তলত দিম আৰু ইফালে মই কণীকেইটা ৰেডি কৰিলোঁ আৰু ইয়াতে বহাই দিম। মুৰ্গী এটা আছে সেইটো বহাই দিম, তাতে দি দিলোঁ। 20 দিনমান লাগিব বুলি কৈছে আৰু চানা শুকোৱাতে কিমান দিন লাগে বা মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই। যি নহওক আমি মানে ৰাতি খানা বনোৱাটো নেদেখালোঁ কাৰণ বহুত ভাগৰো লাগি গৈছে, সেইকাৰণে ভিডিঅ' শ্বুট কৰিলে বহুত টাইমো লাগে অলপ, মানে সেয়ে আৰু গমে মানে যিবিলাকে কৰে সেইবিলাকেতো গম পায় আৰু। ইফালে মই ফুলকবি আলু এইবিলাকে দি মাছেদি বনাইছোঁ, ঘৰৰ পৰা অনা মাছ। চ' ফ্ৰেণ্ডছ, এতিয়া আমি ভাত খাম। এয়া বনাইছোঁ মাছ, তাৰপিছত এয়া মাংসৰ চব্জি আছে, তাৰপিছত এয়া হৈছে মাছৰ কণীৰ ফ্ৰাই, চালাড, এনেকৈ আমি ভাত খাই লওঁ। ফ্ৰেণ্ডছ, মই আজি তুতুৰি পিঠা বনালোঁ, যোৱা ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলোঁ। আজি ভণ্টি আহিছে কাৰণে বনালোঁ আৰু সেইকাৰণে আজি বনোৱাটো দেখুওৱা নাই, যোৱা ভিডিঅ'ত যিহেতুকে মই দেখুৱাইছোঁ। চ' ফ্ৰেণ্ডছ, মোৰ পিঠা হৈ গ'ল, মোৰ তুতুৰি পিঠা হৈ গ'ল। কিছুমানে পুলি পিঠা কয়, কিছুমানে তুতুৰি পিঠা কয়, যোনে যিয়ে নহওক পিঠাটো পিঠাই ন, পিঠা যেনেকৈ নহওক পিঠাটো পিঠাই। টেষ্ট যোনে পিঠা খাই ভাল পায় সিটো গমেই পায় পিঠা কিমান টেষ্টি হয়, আৰু ঠাণ্ডাৰ দিনতো পিঠাৰ মজাই বেলেগ যিকোনো পিঠাই। চ' যিয়েই নহওক, যদি মোৰ ভিডিঅ'টো কোনোবা এটা অংশ ভাল লাগিছে তো প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক কৰি দিব, আৰু যিবিলাকে নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে মোৰ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ। আৰু ভিডিঅ'টো আজি এটাই সমাপ্ত কৰিম বুলি ভাবিছোঁ। তো নতুন আৰু এটা ব্লগত আপোনালোকক মই লগ পাম। আপোনালোকে সুস্থ থাকক, আৰু আজি বাই বাই।